নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কিৰণ গগৈ চাওবাহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী অনিয়মীয়া পাঠ্যপুথিৰ যোগানৰ দাবীত ৰূপায়ণ কৰে প্ৰতিবাদ মৰাণত কিশোৰীৰ যৌন নিৰ্যাতন দুটা লম্পৰে মুখত সোপা দি অসৎ কাৰ্যৰ অপ্ৰচেষ্টা কিশোৰীক মাঘেৰিটাৰ কয়লা মাফিয়া গৃহত জব্দ নগদ 3 কোটি টকা অভিযুক্তসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি মাধৱপাৰা গড়কাপ্তানি পথৰ ওপৰেদি পানী বাগৰি অহাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ এতিয়া বিতং বাতৰি সদৌ ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনিয়মীয়া পাঠ্যপুথিৰ যোগানৰ দাবীত ডিব্ৰুগড় জিলাৰ সংমণ্ডলৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে নতুন শিক্ষানীতি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম প্ৰথম বুলি শিক্ষামন্ত্ৰীয়ে গৌৰৱ কৰি থকা শিক্ষা বিভাগত ছাত্ৰ ছাত্ৰীয়ে পাঠ্যপুথিৰ অবিহনে কেনেদৰে শিক্ষা গ্ৰহণ কৰিছে তাৰ প্ৰতি অসম চৰকাৰৰ শিক্ষা বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা দেখা নাই বুলি সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই এই অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় শিক্ষালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় ডিব্ৰুগড় জিলা সংমণ্ডলৰ সন্মুখত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে নতুন শিক্ষাবৰ্ষৰ 2 মাহ অতিক্ৰম কৰাৰ পাছতো ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাত শিক্ষা বিভাগ ব্যৰ্থ হৈছে শিক্ষা বিভাগৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে এতিয়ালৈকে পাঠ্যপুথি প্ৰস্তুত আৰু ছপা কৰিব পৰা নাই এয়া ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ বাবে দুৰ্ভাগ্যজনক অনভিজ্ঞ প্ৰতিষ্ঠানক পাঠ্যপুথি ছপাৰ নিবিদা প্ৰদান কৰি ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলিছে শিক্ষা বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে ছাত্ৰ ছাত্ৰীৰ জীয়াটো ভুগিবলগীয়া হৈছে নতুন শিক্ষানীতিৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম প্ৰথম বুলি শিক্ষামন্ত্ৰীয়ে গৌৰৱ কৰি থকা শিক্ষা বিভাগত ছাত্ৰ ছাত্ৰীৰ পাঠ্যপুথিৰ অবিহনে কেনেদৰে শিক্ষা গ্ৰহণ কৰিছে তাৰ প্ৰতি অসম চৰকাৰৰ শিক্ষা বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা দেখা নাই বুলি অভিযোগ কৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমি বৰ্তমান অসম চৰকাৰে ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন মাঘেৰিটাৰ এগৰাকী কয়লা মাফিয়া গৃহত জব্দ হয় নগদ প্ৰায় 3 কোটি টকা এই ঘটনাই এতিয়া মাঘেৰিটা অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ইয়াৰ উপৰিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাঘেৰিটা আঞ্চলিক সমিতিয়ে সোমবাৰে মাঘেৰিটা মহকুমাধিপতি হাতত এইজন অভিযুক্তৰ লগতে আন কেইবাজনো অভিযুক্তৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰিছিল লগতে আন অভিযুক্তসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ দাবী উত্থাপন কৰিছিল মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসনৰ অবৈধ কয়লা সাম্ৰাজ্যত মুখ্য আঘাত পুৱতি নিশা মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসন আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাই চলোৱা এক অভিযানত টিককস্থিত এগৰাকী কয়লা মাফিয়াৰ গৃহত জব্দ হয় নগদ প্ৰায় 3 কোটি টকা আৰক্ষীয়ে এক গোপন সূত্ৰ পম খেদি পুৱতি নিশা প্ৰায় 2 মান বজাত টিককস্থিত কয়লা মাফিয়া ৰন লুংচিয়াঙৰ বাসগৃহত এক অভিযান চলায় এই অভিযানকালত জব্দ হোৱা টকা গণিবৰ বাবে আৰক্ষীক প্ৰয়োজন হয় টকা গণনা কৰা মেচিনৰ
এই বৃহৎ পৰিমাণৰ টকাখিনি টিককস্থিত অবৈধ মাইনিঙত 24 মে নিশা নিহত 3 ব্যক্তিৰ ঘটনাক গাপ দিবলৈ বুলি মজুত কৰি থোৱা সন্দেহ কৰা হৈছে। অৱশ্যে আৰক্ষীৰ সঠিক অনুসন্ধানৰ পিছতহে জানিব পৰা যাব। উল্লেখ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে সোমবাৰে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ হাতত এইজন অভিযুক্তৰ লগতে আন কেইবাজনো অভিযুক্তৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰিছিল। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আন অভিযুক্তসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ পুনৰ দাবী উত্থাপন কৰিছে। আজি কিছুদিনৰ পৰা যি ঘটনা সংঘটিত হৈ আহিছে মাৰ্ঘেৰিটা মহকুমাত যি চোৰাং কয়লাৰ যি কলা সাম্ৰাজ্য গঢ় লৈ উঠিছে, টিকক ৱেষ্ট মাইনিঙত যি অবৈধ ভূগৰ্ভ খনি খুলিছে একাংশ কুখ্যাত কয়লা মাফিয়াই, তাৰে ফলশ্ৰুতিতে যোৱাকালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলে। এই স্মাৰক পত্ৰত সকলো কথা উল্লেখ কৰিছিলে যিসকল ব্যক্তি তাত জড়িত হৈ আছে, শ্যাম লুংচেং, ৰণ লুংচেঙকে ধৰি ৰাজা ৰাজীৱকে ধৰি অন্যান্য যিবিলাক বচনকে ধৰি মাঝিকে ধৰি অন্যান্য যিবিলাক কুখ্যাত মাফিয়া, সেই কুখ্যাত মাফিয়াসকলৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলে। আৰু এই স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছতে মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰিছে। আমি জানিব পৰা মতে, সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পৰা মতে যে এই কুখ্যাত ৰণ লুংচেঙৰ ঘৰত 3 কোটি টকা কেছ উদ্ধাৰ হৈছে আৰু একাংশ কুখ্যাত কয়লা মাফিয়া যিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছিলো, কিন্তু আজি পৰ্যন্ত সেইসকলৰ বিৰুদ্ধে কিন্তু এতিয়া পৰ্যন্ত কিন্তু তদন্ত কৰা নাই। আমি কৈ আহিছো যে প্ৰকৃতাৰ্থত তদন্ত কৰক। আৰু এটা ইতিহাসৰ কথা যদি আমি ক'ব বিচাৰো যে পাটকাই যি পৰ্বতমালা আজি তাহানিৰ পৰাই যে এনে ঘটনা সংঘটিত, তাৰ স্বত্বেও কিন্তু জিলা আৰক্ষী প্ৰশাসনে কিন্তু যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসনে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, তেনে নকৰাৰ ফলতে আজি এনেধৰণে ঘটনা সংঘটিত হ'ল। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। শিৱসাগৰ চহৰত আজি টেম্পু তথা বিক্ৰম চালকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চহৰখনত প্ৰয়োজনতকৈ অধিক ই ৰিক্সা বৃদ্ধি হোৱাত সমস্যাত পৰিছে চালকসকল। ইয়াৰ উপৰিও বহুতে কোনো নথি পত্ৰ নোহোৱাকৈ চলাই আহিছে বাহনসমূহ, যাৰ বাবে পৰিবহণ বিভাগক সকলো চালকে অবৈধ ই ৰিক্সা চলাচল বন্ধ কৰিবলৈ হুংকাৰ দিছে। শিৱসাগৰ চহৰত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ই ৰিক্সাৰ সংখ্যা। চহৰখনত প্ৰয়োজনীয়তকৈ অধিক ই ৰিক্সা বৃদ্ধি হোৱাত সমস্যাত পৰিছে টেম্পু তথা বিক্ৰম চালকসকল। অবৈধভাৱে চলাই আছে শ ই ৰিক্সা, কিন্তু ইয়াৰ পিছতো জিলা পৰিবহণ বিভাগ তথা প্ৰশাসনে কোনো পদক্ষেপ নোলোৱাত আজি টেম্পু তথা বিক্ৰম চালকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ। অবৈধ ই ৰিক্সা চলাচল বন্ধ কৰক, পৰিবহণ বিষয়াই কমিছন লোৱা বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ উপৰিও বহু ই ৰিক্সাৰ কোনো নথি পত্ৰ নথকাকৈয়ে চলাই থকা এটা নম্বৰত কেইবাখনো ই ৰিক্সা চলোৱা অভিযোগো উত্থাপন কৰে বিক্ৰম চালকসকলে। অচিৰেই দাবী পূৰণ নকৰিলে পৰিবহণ বিভাগক সকলো টেম্পু তথা বিক্ৰম চমজাই দিয়া হ'ব বুলিও হুংকাৰ দিছে চালকসকলে। আমি দুটামান কথা অতি স্পষ্টকৈ আমি কৈ দিব বিচাৰিছো। প্ৰথম কথা, আমি বেটাৰী চালিত ই ৰিক্সাসমূহ আমি বিৰোধী নহয়। ই ৰিক্সাসমূহৰ জৰিয়তে বহুতো নিবনুৱা যুৱক যুৱতী সংস্থাপিত হৈছে, তাক আমি স্বাগতম জনাইছো, আমি আদৰণি জনাইছো। কিন্তু কথা হৈছে, নিবনুৱাৰ নাম লৈ এছাম পুঁজিপতি ব্যক্তিয়ে 20-25খনকৈ বেটাৰী ৰিক্সা কিনি সন্দেহযুক্ত কিছুমান মানুহৰ হাতত গতাই দি শিৱসাগৰ জিলাখনত মাছৰ পোনা মেলা দি মেলি দিব আৰু আমি চাই থাকিম, এইটো কেতিয়াও সম্ভৱ নহয়, হ'ব নোৱাৰে। দ্বিতীয় কথা হৈছে যে প্ৰতিখন কমাৰ্চিয়েল ভেহিকুল চলিবৰ কাৰণে, চলাচল কৰিবৰ কাৰণে শিৱসাগৰ জিলা বা অসমৰ বিভিন্ন জিলাৰ পৰিবহণ বিষয়াই কাৰ্যালয়ৰ পৰা এটা ৰোড পাৰ্মিট দিয়া হয়। কিন্তু শিৱসাগৰত বহুত সংখ্যক ই ৰিক্সাই শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়াৰ আইন সম্পূৰ্ণৰূপে অমান্য কৰি, উলংঘা কৰি তেওঁলোকে নিজৰ ইচ্ছামতে এটা সংগঠনৰ লগো লগাই নিজৰ ইচ্ছামতে আইন কানুন অমান্য কৰি শিৱসাগৰত চলি আছে। মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছো যে আপুনি শিৱসাগৰত কোনোবা সংগঠনক এনে ধৰণৰ অনুমতি প্ৰদান কৰি থৈছে নেকি যে সংগঠনৰ লগো লগাই দিয়াৰ লগে লগেই
তেওঁলোকে ৰোড পাৰ্মিট, ইঞ্চুৰেঞ্চ, পলিউশ্যন এইবিলাক নকৰিলেও তেওঁলোকে চলাচল কৰিব পৰা আপুনি কিবা ব্যৱস্থা কৰি দিছে নেকি বা আপুনি নতুনকৈ কিবা আইন প্ৰণয়ন কৰিছে নেকি, এই কথাটো আমি সুধিব বিচাৰিছোঁ। যদি কোনোবা সংগঠনৰ লোগো লগাই কোনোবাই নিজ ইচ্ছামতে ঘূৰি ফুৰিব পাৰে, আইন অমান্য কৰিব পাৰে, তেতিয়াহ'লে আজিৰ তাৰিখত অসমৰ 90% মানুহ কোনোবা হয় জাতীয় জনগোষ্ঠীয় দল সংগঠন বা কোনোবা ৰাজনৈতিক দলৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে। তেতিয়াহ'লে আজিৰ তাৰিখৰ পৰা অসমৰ সকলো ব্যৱসায়িক বা বাণিজ্যিক বাহন যিসকলৰ গৰাকী তেওঁলোকে নিজৰ সংগঠনৰ লোগো লগাই তেওঁলোকে চলাচল কৰক। ৰোড পাৰ্মিট, টেক্স, ইঞ্চুৰেঞ্চ এইবোৰ কৰিবলৈ প্ৰয়োজন নাই। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। উভতি আহিছো পুনৰ বাতৰি মাজলৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। এই নেৰানেপেৰা বৰষুণৰ পানীয়ে বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি কৰিছে, যাৰ ফলত নগাঁও জিলাৰ কচুৱা, লংজাপ, জুৰিপাৰ, শিঙিমাৰী আদি অঞ্চলৰ বিভিন্ন লোকৰ ঘৰৰ ভিতৰত পানী সোমোৱাৰ লগতে মাধৱপাৰা গড়কাপ্তানী পথৰ ওপৰেদি পানী বাগৰি অহাৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। নেৰানেপেৰা বৰষুণত বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি। ঘূৰ্ণী বতাহ আৰু বৰষুণৰ ফলত খুলি দিয়া হৈছে কাৰ্বি লাংপিত জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট, যাৰ ফলত হুৰহুৰাই বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ। পানীৰ সোঁতে উটুৱাই নিলে শিঙিমাৰী বজাৰ পাৰঘাটৰ বাঁহৰ দলং। বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নগাঁও জিলাৰ কচুৱাৰ, লংজাপ, জুৰিৰ পাৰ, শিঙিমাৰী আদি অঞ্চলত ঘৰ দুৱাৰে সোমাইছে পানী। আনহাতে জুৰিপাৰ, মাধৱপাৰা গড়কাপ্তানী পথৰ ওপৰেদি বাগৰিছে পানী। শংকিত নৈপৰীয়া ৰাইজ। এই কাৰ্বি আংলঙৰ পানীখন এতিয়া বাঢ়ি আছে। আমাৰ গাঁৱৰ মানুহ যিকেইটা আছে অলপ আঁতৰি যাওক। এই পানী বহুত বাঢ়ি আছে, এতিয়া মানুহকেইটা আঁতৰি যাব লাগে। এইটো আমাৰ কাৰ্বি আংলঙৰ বৰপানী নদী হয়। এইটো আমাৰ সেই জুৰিপাৰৰ ৰাস্তা হয়। ইয়াত আমাৰ মন্দিৰ আছে যে এই মন্দিৰৰ কিনাৰত বহুত গাঁৱত যাব। আমাৰ জুৰিপাৰ গোটেইকেইটা গাঁৱত গুচি যাব পানীখন। আৰু তিৰালি বন্ধত যাব আৰু এই আপোনাৰ এই ফুটিমাৰী বন্ধত যাব, গৈ পাব। পানী বাঢ়ি আছে, বহুত বাঢ়ি আছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। মৰাণত পুনৰ এগৰাকী কিশোৰীৰ যৌন নিৰ্যাতন। দেওবাৰে নিশা প্ৰায় 9 মান বজাত ওচৰৰে এঘৰত জন্মদিনৰ পাৰ্টিলৈ যোৱা কিশোৰীগৰাকীক অবিনাশ ওৰাং আৰু গুনু মানকি নামৰ দুটা লম্পদে মুখত সোপা দি অসৎ কাৰ্য কৰিবলৈ চেষ্টা কৰে। বৰ্তমান আৰক্ষীয়ে অবিনাশ ওৰাঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও গুনু মানকি নামৰ লম্পদটো বৰ্তমানো পলাতক অৱস্থাত আছে। মৰাণত 2 লম্পটৰ যৌন নিৰ্যাতনৰ বলি এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰী। ইতিমধ্যে অবিনাশ ওৰাং নামৰ এজন লম্পটক মৰাণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও গুনু মানকি নামৰ আন এজন বৰ্তমানেও পলাতক অৱস্থাত। দেওবাৰৰ নিশা প্ৰায় 9 বজাত ওচৰৰে এঘৰত জন্মদিন পাৰ্টিলৈ গৈছিল কিশোৰীগৰাকী। সেই সময়তে কিশোৰীগৰাকীক 2 লম্পটে মুখত সোপা দি পৰিত্যক্ত এটি ঘৰলৈ অসৎ কাৰ্য চৰিতাৰ্থ কৰিবলৈ টানি নিয়ে। ইয়াৰ পিছতে অবিনাশ ওৰাং নামৰ লম্পটটোৰ মূৰত এচপৰা ইটাৰে মৰিয়াই পলায়ন কৰিবলৈ সক্ষম হয় কিশোৰীগৰাকী।
ইয়াৰ পিছতে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে কেছ নং 56/24 আৰু IPC ধাৰা 120B/342/364/34 অধীনত আৰু R/W ছেকশ্যন 8 পক্সো এক্টৰ অধীনত 1 নং ৰঙাপাৰা নিবাসী বিবাহিত অবিনাশ ৰাঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও গুণু মানকি পলাতক অৱস্থাত আছে। হৈছে 9:30 তাৰপিছত আমাৰ তাত মানে বাৰ্থডে আছিলে। বাৰ্থডে ঘৰৰ পৰা আমি চাহ জলপান খাই ঘৰলৈ আহিলোঁ। ঘৰৰ আহি পিনি তাৰপিছত ছোৱালীজনী মাক কৈ পিনি তাৰ দদাই ঘৰলৈ গ'ল যে মা তাত আমি গৈছোঁ, নাচ বাজনা হৈ আছে, আমি অকণমান ফূৰ্তি কৰি আহোঁ বা কিবা এটা খানা খাই আহোঁ বুলি ক'লে। কোনটো জেগাত? আমাৰ বেতবাৰী। তাৰপিছত তাত গৈ পিনি ছোৱালীজনী যেতিয়া বহি আছিলে, এই ডাঙৰ মানুহজন গৈ পিনি মহাবোলাটো গৈ মানে মোবাইলটো তাৰ কোচত পেলাই দিলে। কি নাম? অবিনাশ। তাৰপিছত গৈ পিনি দুইটা ল'ৰা আছে, গুল্লু আৰু অবিনাশ। তাৰপিছত ইয়াক ক'লে আচোন তোক মাতিছে আলিফালে বুলি ইয়াক মাতি পিনি লৈ গ'ল। মাতি পিনি নি পিনি তাৰপিছত সেই ভাবিলে যে ডাঙৰ মানুহ হৈ পেচাব কৰিছে বুলি মুখটো ঘূৰাই দিলে। ঘূৰাই দিয়াৰ পাছত ই কি কৰিলে, মুখটো চেপা মাৰি দিলে। চেপা মাৰি নি পিনি সেই পকা ৰুমত ভৰাই দিলে। পকা ৰুমত ভৰাই পিনি তাৰপিছত ই কি কৰিলে, ৰেপ কৰিবলৈ বিচাৰিছিলে নহয়, কাপোৰ চাপোৰ হলকাই দিলে। তেতিয়া ই কি কৰিলে, ইটৰ চাপৰাটো পালে, তেতিয়া মাৰি দিলে। মাৰি পিনি উঠি পলাই আহিলে। তাৰপিছত আহি চোলা তোলা জাৰি আছিলে, তেতিয়া তাৰ দাদাহঁতি পালে। তাক সুধিলে ক'ত গৈছিলি কি কথা। তাৰপিছত ডাঙৰ মানুহজন কৈছে যে তই ক'ত গৈছিলি, ইমান ৰাতি কি কৰিবলৈ কৈছে। তাই আকৌ উভতি সুধিছে মোহাই। এতিয়া থানাত এজাহাৰ দিছে? এজাহাৰ দিছোঁ। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। যুৱতীৰ আত্মহননৰ ঘটনাই কঁপাই গৈছে শিৱসাগৰৰ গণকপট্ৰি। চৰাইদেউ সোণাৰীৰ লোক নিৰ্মাণৰ বিভাগৰ কনিষ্ঠ সহায়ক মুন্মি দুৱাৰা নামৰ এগৰাকী যুৱতীয়ে শিৱসাগৰৰ গণকপট্ৰিৰ এটা ভাড়াঘৰত চিপ লৈ আত্মহত্যা কৰে। বৰ্তমানলৈকে যুৱতীগৰাকীৰ আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। শিৱসাগৰ গণকপট্টিত যুৱতী আত্মহত্যা। যুৱতীগৰাকীৰ নাম মুন্মি দুৱাৰা। শিৱসাগৰ গণকপট্টিৰ নন্দন শইকীয়াৰ ভাড়াঘৰত চিপ লৈ আত্মহত্যা মুন্মি দুৱাৰাৰ। মুন্মি দুৱাৰাৰ স্থায়ী ঘৰ গৌৰীসাগৰৰ দুৱাৰাপাৰত। চৰাইদেউৰ সোণাৰীৰ লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ সহায়ক আছিল মুন্মি। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় পুনৰ এটি চমু বাণিজ্যিক বিৰতিৰ। বিৰতিৰ পাছত পুনৰ উভতিম, চাই থাকক AN টেলিভিজন। উভতি আহিছোঁ পুনৰ বাতৰি মাজলৈ। প্ৰতিকূল বতৰৰ ফলত যোৰহাটৰ নিমাতী পতিয়া গাঁও বাইপাছত সংঘটিত এক অঘটন। নিমাতী ৰাস্তাত বাইক চলাই গৈ থাকোঁতে ৰাস্তাৰ দাঁতিত থকা কৃষ্ণচূড়া গছ এজোপা বাইক চালকজনৰ গাত বাগৰি পৰি গুৰুতৰভাৱে ভৰিত আঘাত পায়। বৰ্তমান স্থানীয় লোকৰ তৎপৰতাত তেওঁক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। যোৰহাটৰ নিমাতীৰ পতিয়া গাঁও বাইপাছত অঘটন। চলন্ত বাইক আৰোহীৰ ওপৰত উভালি পৰে ৰাস্তাৰ দাঁতিৰ কৃষ্ণচূড়া গছ। উল্লেখযোগ্য যে ব্যক্তিজন নিমাতী ৰাস্তাত বাইক চলাই গৈ থাকোঁতেই ৰাস্তাৰ দাঁতিৰ গছজোপা তেওঁৰ গাত বাগৰি পৰি গুৰুতৰভাৱে ভৰিত আঘাত পায়। পুনৰ জনাই আছো
যোৰহাটৰ নিমাতীৰ পটিয়াগাঁও বাইপাছত অঘটন চলন্ত বাইক আৰোহীৰ ওপৰত উভালি পৰে ৰাস্তাৰ দাঁতিৰ কৃষ্ণচূড়া গছ উল্লেখযোগ্য যে ব্যক্তিজন নিমাতী ৰাস্তাত বাইক চলাই গৈ থাকোঁতেই ৰাস্তাৰ দাঁতিৰ গছজোপা তেওঁৰ গাত বাগৰি পৰি গুৰুতৰভাৱে ভৰিত আঘাত পায় ব্যক্তিজনৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ তৎপৰতাত যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন এইবাৰ বাতৰি নহয় এখন ছবিৰ কথা ক'বলৈ ওলাইছো আপোনালোকক ৰাজ্যৰ নিষিদ্ধ ড্ৰাগছ কলা সাম্ৰাজ্য আৰু আনফালে কাৰোবাৰ ভাতৃ বা বিভিন্ন জনৰ আত্মীয়জন নিৰ্শেষ হৈ যোৱা জিয়া ছবিৰ বিষয়বস্তু দখল কৰা বোলছবি প্ৰতিশ্ৰুতি এই ছবিখনে যেন এতিয়া বাস্তৱ জীৱনৰ স্বৰূপ তুলি ধৰিছে এই বোলছবি চোৱাৰ পাছতে সমাজক সচেতনতাৰ বতৰা দিয়াৰ প্ৰয়াস এডল সচেতন সাংবাদিকৰ বাতৰি নহয় এইবাৰ ছবিগৃহত এখন বোলছবি চাই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সমাজক সচেতনতাৰ বতৰা দিয়াৰ প্ৰয়াস এডল সাংবাদিকৰ ৰাজ্যৰ নিষিদ্ধ ড্ৰাগছৰ কলা সাম্ৰাজ্য আৰু আনফালে কাৰোবাৰ ভাতৃ কাৰোবাৰ পুত্ৰ কাৰোবাৰ আত্মীয়ই ইয়াৰ কবলত পৰাৰ পাছত নিশেষ হৈ যোৱা সেই ঘৰখন জীৱনবোৰ আমাৰ চকুৰ আগতে হৈ থকা বাস্তৱ যেন লগা কাহিনীৰ আলম লৈ ড্ৰাগছ আসক্তিৰ মাৰাত্মক অৱস্থাৰ জিয়া ছবিখন দাঙি ধৰি নিৰ্মাণ হোৱা অসমীয়া বোলছবি প্ৰতিশ্ৰুতি চাবলৈ ডিব্ৰুগড়ৰ গেলেৰিয়া ছবিগৃহত এইবাৰ ডিব্ৰুগড়ৰ সাংবাদিকৰ দল সাংবাদিকৰ গ্ৰুপ এটা আচলতে এখন অসমীয়া চিনেমা প্ৰতিশ্ৰুতি চাবলৈ এইদৰে আচলতে আজি আবেলিটো আমি সকলো অকণমান আজৰিৰ সময় সকলোৱে উলিয়াইছোঁ নিজৰ ব্যস্ততাৰ মাজৰ পৰা আচলতে প্ৰতিশ্ৰুতিখন চোৱাৰ আমি বৰ হেঁপাহেৰে ওলাই আহিছোঁ কাৰণ প্ৰতিশ্ৰুতি চিনেমাখন অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ কাৰণে আচলতে এটা সুবাৰ্তা অসমীয়া চিনেমা চাব লাগে অসমীয়া মানুহ ওলাই লক্ষণীয় যে কেইবা যুগ পুৰণি উজনিৰ ডিব্ৰুগড়ৰ ড্ৰাগছৰ কলা সাম্ৰাজ্যৰ লগত সামঞ্জস্য থকা ছবিখনৰ কাহিনীৰ মূল পটভূমি ছুপাৰ ক্ৰপৰ ৰূপত অসমীয়া ছবি জগতৰ মোহময়ী অভিনেত্ৰীৰ প্ৰস্তুতি পৰাশৰৰ বলিষ্ঠ অভিনয় ড্ৰাগছ মাফিয়া হিচাপে অভিনেতা বিভূতিভূষণ হাজৰিকাৰ ইউনিক শৈলীৰ চৰিত্ৰ বৰ্তমান প্ৰেক্ষাপটত নিষিদ্ধ ড্ৰাগছৰ বজাৰ নিয়ন্ত্ৰণত জড়িত চক্ৰত কোন কেনেকৈ মুখা পিন্ধি আছে লগতে ভুৱা এনকাউণ্টাৰ ইত্যাদি ছবিখনৰ কাহিনীৰ আকৰ্ষণীয় আৰু ইংগিতসূচক দৃশ্যপট ড্ৰাগছৰ বিৰুদ্ধে জুবিন গাৰ্গৰ চমু বাৰ্তাৰ লগতে জুবিন আৰু শিল্পী ৰূপম ভূঞাই কণ্ঠ নিগৰুৱা গীতে ছবিখনৰ গুণগত মান সমৃদ্ধ কৰিছে লগতে ছবিখনৰ কেমেৰা ৱৰ্কছ আন এক আকৰ্ষণীয় দিশ যিখন চিনেমা হৈছে প্ৰতিশ্ৰুতি আমি গোটেই ডিব্ৰুগড় সতীৰ্থ জ্যেষ্ঠ আৰু কনিষ্ঠ ভাতৃসকলৰ সৈতে সাংবাদিকসকল আহিছোঁ ডিব্ৰুগড়ত এই চিনেমাখন চাবৰ কাৰণে আৰু যিখন চিনেমাৰ এটা মূল কাহিনী হৈছে যুৱ প্ৰজন্মক লৈ বনোৱা এখন চিনেমা সাম্প্ৰতিক সময়ে আটাইতকৈ চৰ্চিত বিষয় ড্ৰাগছৰ কবলত পৰি কেনেকৈ মানুহে নিজৰ জীৱনটো আচলতে শেষ হৈ যায় সেই গোটেই বিষয়টোক লৈ কিনি চিনেমাখন বনোৱা হৈছে এটা ভাল কাহিনী ভাল চৰিত্ৰ ভাল নাট্য সংলাপ গোটেইখিনি আছে আমি চাবলৈ আহিছোঁ আৰু ড্ৰাগছৰ কথা ক'বলৈ যাওঁতে আপোনালোকে জানে ডিব্ৰুগড় এখন ড্ৰাগছৰ সাম্ৰাজ্য বুলি ক'ব লাগিব উজনি অসমৰ পূৰ্বৰ পৰাই ডিব্ৰুগড়ত যিখিনি ড্ৰাগছৰ ক্ষেত্ৰত যিখিনি আচলতে আমি বাতৰি সম্প্ৰচাৰিত কৰি আহিছোঁ তাৰ বাবে কৈছোঁ ডিব্ৰুগড়ত এখন ড্ৰাগছৰ কলা বেহা আছে আৰক্ষীয়ে বিভিন্ন সময়ত ড্ৰাগছৰ যিটো আচলতে দ্ৰুতগতিত বৃদ্ধি হোৱা কথাটোক মুক্ত কৰিবৰ কাৰণে দিনে নিশাই তেওঁলোকে অভিযান অব্যাহত ৰাখিছে বিভিন্ন ড্ৰাগছৰ মাফিয়া ধৰিবলৈ সক্ষম হৈছে কিন্তু তাৰ মাজতো কিন্তু ড্ৰাগছৰ যিখন বেহা ৰংৰঙীয়া এখন সাম্ৰাজ্য চলি আছে আৰু এনে বিষয়সমূহ লৈ যদিও কাল্পনিকভাৱে এই চিনেমাখন প্ৰচাৰ কৰা হৈছে বা এই চিনেমাখন বনোৱা হৈছে কিন্তু বিষয়টো নৱপ্ৰজন্মৰ লগত জড়িত হৈ থকা বিষয় ডিব্ৰুগড়ৰ নিচিনা এখন চহৰৰ এটা বিষয় জড়িত হৈ আছে য'ত ড্ৰাগছৰ বেহা চলে গতিকে এই বিষয়টোৱে এটা ভাল মেছেজ দিবলৈ গৈছে ড্ৰাগছৰ কবলত পৰি যুৱ প্ৰজন্মক কিদৰে ধ্বংস হয় গতিকে প্ৰতিশ্ৰুতি আমি চাব আহিছোঁ আমি অনুৰোধ কৰিছোঁ অসমীয়া চিনেমাৰ উদ্যোগটো বচাই ৰাখিব লাগিব এনে ভাল কাহিনীক লৈ চিনেমাখন বনাইছে প্ৰতিজনে আহক প্ৰতিশ্ৰুতি চাওক আৰু এনে কাহিনীত নিৰ্মিত হোৱা চিনেমাসমূহৰ পৰা মানুহে শিক্ষা লাভ উল্লেখ্য যে ডিব্ৰুগড়ৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠ সাংবাদিকৰ একত্ৰিত দলটোৱে ছবিখন চাবলৈ গৈ যেন বাৰ্তা দিলে ড্ৰাগছৰ বিৰুদ্ধে যুঁজখনত মাৰ বান্ধি থিয় দিবলৈ আমি সকলো হ'ব লাগিব দায়বদ্ধ প্ৰতিশ্ৰুতি যিটো চিনেমা অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ কাৰণে এখন ব্যতিক্ৰমী এখন চিনেমা আজি উপভোগ কৰিবলৈ আহিছোঁ যদিও এতিয়া চোৱা নাই আমি নিশ্চয় চাম আৰু ইয়াৰ জৰিয়তে মই সকলো দৰ্শকক মই অনুৰোধ জনাম যে চিনেমাখন কেনেকুৱা হৈছে নহৈছে সেইটো পিছৰ কথা কিন্তু কথাটো হ'ল কি যে উদ্যোগটো যাতে নিয়াৰিকৈ চলি থাকিব পাৰে কাৰণ এই উদ্যোগটোৰ লগত অসমৰ বহু কলা কুশলী জড়িত হৈ আছে আৰু এই উদ্যোগটো জীয়াই থাকিলে ভৱিষ্যতৰ দিনত যিসকল উঠি আহিছে নৱপ্ৰজন্মৰ যিসকল কলা কুশলী উঠি আহিছে যিসকল অভিনেতা আৰু অভিনেত্ৰী উঠি আহিছে তেওঁবিলাকো অনুপ্ৰাণিত হ'ব ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন আজিৰ শেষৰটো বাতৰি আজি আন্তঃৰাষ্ট্ৰীয় কৰ্ম দিৱস
প্ৰতি বছৰে 28 মে দিনটোত মহিলাৰ স্বাস্থ্য সেৱা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সমাধান কৰাৰ উপৰিও মহিলা, ছোৱালী আৰু লিংগ বৈচিত্ৰ্যপূৰ্ণ লোককে ধৰি সকলো লোকৰ বাবে যৌন আৰু প্ৰজননৰ স্বাস্থ্য আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। প্ৰতি বছৰে 28 মেত মহিলা স্বাস্থ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় কৰ্ম দিৱস পালন কৰা হয়। 1987 চনত কোষ্টা ৰিকাত অনুষ্ঠিত মহিলা সভাৰ সময়ত স্থাপিত লেটিন আমেৰিকান আৰু কেৰিবিয়ান মহিলা স্বাস্থ্য নেটৱৰ্কে মহিলাৰ স্বাস্থ্য অধিকাৰৰ সজাগতা আৰু পোষকতা কৰাৰ বাবে এই দিনটো নিৰ্ধাৰণ কৰিছিল। এই দিৱসত মহিলাসকলৰ স্বাস্থ্য সেৱা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সমাধান কৰা হয়। 2024 বৰ্ষৰ মহিলা স্বাস্থ্যৰ বাবে আন্তঃৰাষ্ট্ৰীয় কাৰ্য দিৱসত মহিলা, ছোৱালী আৰু লিংগ বৈচিত্ৰ্যপূৰ্ণ লোককে ধৰি সকলো লোকৰ বাবে যৌন আৰু প্ৰজনন স্বাস্থ্য অধিকাৰ আৰু ন্যায়ৰ তথ্য আৰু সেৱাৰ অন্তৰ্ভুক্তি, সুলভতা আৰু উপলব্ধতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই দিৱসটো মহিলাৰ স্বাস্থ্য আৰু মংগলৰ প্ৰসাৰ আৰু সুৰক্ষাৰ বাবে উৎসৰ্গিত। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই কিৰণে ইমানতে বিদায় লৈছো। ধন্যবাদ।